নমস্কাৰ। মই আছোঁ সোণাৰীৰ কাষৰ টিয়কঘাটৰ ব্লছম একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাংগণত। যিহেতু এইখন বিদ্যালয়ত এইবাৰ উচ্চতৰ মাধ্যমিক শান্ত পৰীক্ষাৰ সুন্দৰভাৱে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে এই বিদ্যালয়খনে। আৰু প্ৰত্যেকটো বছৰেই আশানুৰূপ এইখন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকল উত্তীৰ্ণ হৈ আমি দেখিবলৈ পাইছোঁ বা শুনিবলৈ পাইছোঁ। আৰু এই সমগ্ৰ এই বিদ্যালয়ৰ অধ্যাপিকা মোৰ ওচৰত আছে, গতিকে তেখেতৰ কথা পাতিম যে এইখন বিদ্যালয়ত ইমান ভাল ৰিজাল্ট কৰাৰ আঁৰত কি হ'ব পাৰে বা কেনেধৰণে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰিলে যাৰ কাৰণে এটা সুন্দৰ ৰিজাল্ট সক্ষম হৈছে। আজি এই সোণাৰী সমষ্টিৰ লগতে আজি অসমতো ইয়াৰ এটা চিনাকি নাম হৈছে ব্লছম একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। গতিকে এইখন বিদ্যালয়ৰ প্ৰত্যেক বছৰে 100% হয়, এই বছৰ অকণমান কমিছে, তথাপি যথেষ্ট পৰিমাণে ছাত্ৰ ছাত্ৰীসকলে ফলাফল পাইছে। কওকচোন বাইদেউ, কেনেধৰণে স্কুলখন পৰিচালনা কৰিছে? ধন্যবাদ। ল'ৰা ছোৱালী কিমান আছে এইবাৰ হাই ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰী কিমান আছে? 36টা আছিলে, তাৰ ভিতৰত 34টাই উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। বহুত ভাল ফলাফল দিলে সিহঁতি, তাকে লৈ মই বহুত সুখী, গৌৰৱান্বিত। কাৰণ বহু আমাৰ ভিতৰুৱা অঞ্চলৰ পৰা যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকল আহে আৰু আৰ্থিকভাৱে বহুত পিছপৰা টনকিয়াল নহয়, গতিকে যাতায়াতৰ বহুত অসুবিধা। সিহঁতৰ ক্লাছৰ ক্ষেত্ৰত হওক, সিহঁতি সময়মতে আহি নাপায়, তথাপিও মই সিহঁতক এই সুবিধা দিছিলোঁ। আৰু সেইমতে আমি যিখিনি আমাৰ টিচাৰসকলে যিখিনি গাইড কৰি গৈছিলে, সিহঁতি ভালদৰে আয়ত্ব কৰি ল'লে বুলি ভাবোঁ মই। আৰু ইহঁতৰো বহুত পৰিশ্ৰম কষ্ট কৰিছিলে, আৰু টিচাৰসকলেও যথেষ্ট ইয়াত কষ্ট কৰিছিলে। তাৰ ফলত আমি এই ভাল ফল বা সফল হ'বলৈ আমি সক্ষম হৈছোঁ। ফাৰ্ষ্ট আমাৰ 15টা আছিলে, তাৰে 2টা ষ্টাৰ হয় আৰু বাকীখিনি ছেকেণ্ড, তাৰে লেটাৰ সহ লৈ উত্তীৰ্ণ হৈছে। যথেষ্ট ভাল। ধন্যবাদ। এখেত আছিল এই ব্লছম একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যাপিকা বাসন্তী বাৰা বাইদেউ। গতিকে তেখেতৰ এই বিদ্যালয়খনক লৈ পেলাই মনৰ কথা আমি বুজিলোঁ। পৰৱৰ্তী সময়ত এইখন বিদ্যালয় পুনৰ প্ৰত্যেকটো বছৰে আশানুৰূপ ফলাফল লাভ কৰক আৰু ভাল ৰিজাল্ট কৰক আৰু বিদ্যালয়ৰ নাম কৰক, তাকে আমি আশা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। প্ৰথমে মই দ্য নিউজ প্লাছ চেনেলৰ তৰফৰ পৰা সমূহ অসমবাসীক আন্তৰিক শুভেচ্ছা জনাইছোঁ। যিহেতু মই আছোঁ সোণাৰীৰ কাষৰে টিয়কঘাটৰ ব্লছম একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাংগণত। যিহেতু এইবাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইখন বিদ্যালয়ৰ পৰা যথেষ্ট আশানুৰূপ ফলাফল লাভ কৰি এইবাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে ছাত্ৰ ছাত্ৰীসকল। গতিকে এই সমূহ ছাত্ৰ ছাত্ৰীসকলৰ যি ফলাফল, এই ফলাফলৰ খবৰ ল'বলৈ আহি মই ইয়াত উপস্থিত হৈছোঁ। আৰু ইয়াত এইখন বিদ্যালয়ৰ সৰ্বোচ্চ নম্বৰ পোৱা এগৰাকী ছাত্ৰী আছে, তেখেতৰ লগত মই কথা পাতিম যে তেখেতে কেনেধৰণে নম্বৰ কিমান পাইছিলে আৰু পঢ়াৰ ক্ষেত্ৰত কেনেধৰণে পঢ়িছিলে। যিহেতু আগন্তুক উঠি অহা প্ৰজন্মক হয়তো তেওঁ পৰামৰ্শ দিব যে কেনেকৈ পঢ়িলে আমাৰ ভবা নিচিনাকৈ আমি এটা সুফল পাবলৈ সক্ষম হ'ম। গতিকে প্ৰথমতে তোমাক আন্তৰিক শুভেচ্ছা জনাইছোঁ। নমস্কাৰ। নামটো কোৱাচোন? মোৰ নাম শ্ৰীমতী দেৱশ্ৰী গগৈ। কোৱাচোন তুমি কেনেধৰণে কি নম্বৰ কিমান? মই অসমীয়াত 90 পাইছিলোঁ, তাৰপিছত ইংলিছত 72, বিহুত 87, পলিটিকেল ছায়েন্সত 83, ছ'চিয়লজিত 83 আৰু এডুকেশ্যনত 67 পাইছিলোঁ। যেনেকৈ তুমি নম্বৰ পাইছা, ধুনীয়া নম্বৰ পাইছা, মই শুভেচ্ছা জনাইছোঁ। যে এই নম্বৰবিলাক পোৱাৰ ক্ষেত্ৰত তুমি কিমান অধ্যয়ন কৰিছিলা, কিমান সময় অধ্যয়ন কৰিছিলা, নে টিউশ্যন লৈছিলা নেকি? কোনো ধৰণৰ মই টিউশ্যন লোৱা নাই, মই ঘৰতে তেনেকৈ পঢ়িছিলোঁ। মই এটা বিষয়ত প্ৰায় 1.5 ঘণ্টাকৈ সময় দিছিলোঁ, আৰু তেনেকৈ কোনো ধৰণৰ টিউশ্যন লোৱা নাই। পৰীক্ষাৰ কিবা টাইম টেবুল আছিলে, ৰাতিপুৱা গধূলি বোলে ইমান ঘণ্টা পঢ়িছোঁ, সিমান ঘণ্টা পঢ়িছোঁ, এনেকুৱা কিবা তুমি আঁচনি প্ৰস্তুত কৰি লৈছিলা? কৰিছিলোঁ। মই ৰাতিপুৱাৰ পৰা ৰাতি শোৱাৰ আগলৈকে মই এখন ৰুটিন ফ'ল' কৰিছিলোঁ। কিমান দেৰিলৈকে পঢ়া? ৰাতি মই প্ৰায় 1:30, 1টা সেনেকুৱাই, কেতিয়াবা 2টা ওচৰা-ওচৰি হয়গৈ। আৰু এই ক্ষেত্ৰত তোমাৰ যিটো ফলাফল ধুনীয়া হৈছে বুলি আমি ভাবি লৈছোঁ, গতিকে এই ক্ষেত্ৰত তোমাৰ পিছফালে অৰ্থাৎ তোমাক সহায় কৰোঁতা কাৰোবাক ক'বা নেকি? মই মোৰ শিক্ষাগুৰুক ধন্যবাদ জনাম, তেওঁলোকৰ কাৰণে মই আজি ইমানখিনি কৰিব পাৰিছোঁ। আৰু মোৰ মা দেউতাকো মই ধন্যবাদ জনাম। মোৰ মা দেউতা অশিক্ষিত হ'লেও মানে সকলো ক্ষেত্ৰতে মোক মা দেউতাই সহায় কৰিছিলে, আৰু শিক্ষাগুৰুসকলেও সকলো ক্ষেত্ৰতে সহায় কৰে। আজি যদি মই কিবা এটা বিষয় পৰা নাই, ৰাতি মই মেমহঁতক ফোন কৰোঁ, মেমহঁতে অকণো পলম নকৰাকৈ লগালগ সেইটো বিষয়ে মোক মানে
ধুনীয়াকৈ বুজাই দিয়ে। এই ক্ষেত্ৰত হয় মা দেউতা অশিক্ষিত বুলি কোৱা কথাটো নাহে, কাৰণ শিক্ষিত হলে মানুহ জ্ঞানী নহয়। জ্ঞান আৰু শিক্ষিতৰ মাজত পাৰ্থক্য আছে। গতিকে তেখেত যদিও শিক্ষাৰ ক্ষেত্ৰত চাৰ্টিফিকেট অফ অৰ্হতা নাই, কিন্তু জ্ঞানৰ ক্ষেত্ৰত আছে, যাৰ কাৰণে তোমাক পঢ়াৰ ক্ষেত্ৰত আজি সহযোগ কৰিলে আৰু তুমি আজি এই ফল লাভ কৰিছা। আৰু এই ক্ষেত্ৰত তুমি উঠি অহা যি ছাত্ৰ ছাত্ৰী আছে তোমাতকৈ তলৰ, সেইসকলেও কাইলৈ আকৌ পৰীক্ষা দিবা, হায়াৰ ছেকেণ্ডেৰী বা অন্যান্য পৰীক্ষা, এইসকলক তুমি কি পৰামৰ্শ দিবা শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত? মই এইটোৱে ক'ম যে আমি জীৱনত কোনো কামতে মানে এলাহ কৰিব নালাগে, এলাহটো দূৰত ৰাখিব লাগে। তাৰপিছত আৰু মানে সকলো কাম কৰিবলৈ এটা পৰিকল্পনা লাগে, পৰিকল্পনাটো প্ৰস্তুত কৰি ল'ব লাগিব। আমি ডেইলি ৰুটিন ফ'ল' কৰিব লাগিব, আৰু টিচাৰে যিবোৰ কয় মানে সকলোবোৰ মন দি শুনিব লাগিব, ক্লাছত এটেণ্ড কৰিব লাগিব। তাৰপিছত আৰু সদায় কামবোৰ মানে সদায় কৰিব লাগিব। আজি কামটো বোলে কাইলৈ কৰিম সেনেকুৱা নহয়, ডেইলি কাম ডেইলি কৰি যাব লাগিব। ইমানেই। ঠিকে আছে, ধুনীয়া লাগিছে। গতিকে সমূহ নম্বৰ পাইছে, কিন্তু ভৱিষ্যতে তোমাৰ পৰিকল্পনা কি আছে? মই ভৱিষ্যতে এগৰাকী প্ৰফেচাৰ হিচাপে প্ৰফেচাৰ হ'ব বিচাৰোঁ। মানে শিক্ষাৰ লগত জড়িত হোৱা। এই ক্ষেত্ৰত তুমি কেনেধৰণৰ পৰিকল্পনা কৰিছা আৰু কি কৰিম বুলি ভাবিছা? প্ৰফেচাৰ হ'বলৈতো অকণমান শিক্ষা হ'ব লাগিব, আৰু এই ক্ষেত্ৰত তোমাৰ বৰ্তমান কি পৰিকল্পনা? মই এতিয়া BA কৰিম, BA পিছত এনেকৈ MA কৰি কিনে তাৰপৰা BEd DLEd সেইখিনি কৰিম বুলি ভাবিছোঁ। কি নাম আছিল তোমাৰ? মোৰ নামটো দেৱশ্ৰী গগৈ। তোমাৰ ঘৰ? জুতুলনি। জুতুলনি মানে এই ওচৰৰ ওচৰ। এই আছিলে জ্যোতিমণি গগৈ, হয়নে? সোণাৰীৰ ওচৰৰে বেঙেনামাৰী গাঁৱৰ নিবাসী তাই। আৰু তাই কৈছে যে মা দেউতাসকল শিক্ষিত নহয়, কিন্তু মা দেউতাসকল যে শিক্ষিত হ'বই লাগিব এইটো কোনো কথা নাই। গতিকে আগন্তুক সমূহ ছাত্ৰ ছাত্ৰীসকলক আমি অনুৰোধ জনাব বিচাৰোঁ এই পাহতে যে পিতৃ মাতৃসকল শিক্ষিত অশিক্ষিত কথা নাই। যদি ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ ক্ষেত্ৰত যদি সহায় সহযোগ আগবঢ়ায়, নিশ্চয় তেওঁলোকে ভৱিষ্যত দিনত এগৰাকী সুনাগৰিক বা এজন শিক্ষিত ছাত্ৰী বা ছাত্ৰ হিচাপে গঢ় ল'বলৈ সক্ষম হ'ব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।